এটি বৰ মৰ্মান্তিক ঘটনা। যোৱাকালি প্ৰায় 2টামান বজাৰ পৰা দুটি শিশু নিৰুদ্দেশ হৈ আছে। ঘৰৰ পৰিয়ালে বিচাৰ কোচাৰ কৰি আছে যদিও মানে প্ৰায় সন্ধিয়ালৈকে ল'ৰাকেইটাৰ কোনো সুসূত্ৰ বিচাৰি পোৱা নাই। তাৰপিছতে নৈ কিনাৰত মাছ মাৰিবলৈ অহা মাছমৰীয়াই দুটি ল'ৰাৰ চোলা কাপোৰসমূহ দেখা পাই পেলাই ঘৰৰ গৃহস্থক কয়গে যে এইকেইটা চোলা কাপোৰ নদী কিনাৰত পাইছো, যে তোমালোকে চিনি পাইছা নেকি, তোমালোকৰ ল'ৰা নেকি? সেই সময়তে মাকহঁতে ল'ৰা ছোৱালীকেইটাৰ কাপোৰকেইটা চিনাক্ত কৰে আৰু ততাতৈয়াকে প্ৰশাসনক খবৰটো মই অৱগত কৰাওঁ। প্ৰশাসনৰ ফালৰ পৰা খুব ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। কালি ৰাতি প্ৰায় 11টামান বজালৈকে তেখেতসকলে চোৱা চিতা কৰে যদিও কোনো সুসূত্ৰ বিচাৰি নাপালে। আজি ৰাতিপুৱা SDRF আৰু AGF-ৰ দুবাৰুৱে ইতিমধ্যে আপোনালোকে দেখা পাইছে নদীত বিচাৰ কোচাৰ কৰি আছে। এতিয়া কাপোৰখিনি নদী কিনাৰত পোৱালে চাই পেলাই আমাৰ মনত এটা সন্দেহ হৈছে যে ল'ৰাকেইটা খেলিবৰ কাৰণে নহ'লে বা হয়তো মাছ চাছ ধৰিবৰ কাৰণে নদীত কিজানি নামিছিলে নেকি। আমাৰ সেইটো এটা সন্দেহ উপজিছে বৰ্তমান। আচ্ছা, সেইকাৰণে আপোনালোকে প্ৰশাসনক জনাই এতিয়া তেওঁলোক আহি বিচাৰি আছে। হয় হয় হয়, কালিৰ পৰাই প্ৰশাসনে জড়িত হৈ আছে, সম্পূৰ্ণ বিচাৰ খোচাৰ কৰি আছে। আপোনাৰ মতে এতিয়া যিটো মই গম পালো 100% তেওঁলোক যাতে নদীত সোমোৱা নাই নেকি? মানে আমি কাপোৰকেইটা নদী কিনাৰত পোৱালে চাই পেলাই আচ্ছা প্ৰায় এটা নিশ্চিতই মানে হৈছো যে ল'ৰাকেইটা হয়তো নদীতে মানে নামিছিলে, হয়তো বা নদীত পৰিছে। কাপোৰ কানি যিহেতুকে তেখেতসকলক পোৱা গৈছে নদী কিনাৰত পাৰত। হয়, যিহেতু এতিয়া আমাৰ জিবি প্ৰধানে যিটো আমাক জনাইছে, সেই জনোৱা মতে আমি আশা কৰিছো তেওঁলোক নিশ্চয় এই ধনশিৰি নদীতে তেওঁলোক খেলিবলৈ যোৱাত বা নদীত সাঁতোৰাৰ সময়ত তেওঁলোক যাতে সন্ধানহীন হৈছে বুলি আমি তেওঁলোকৰ মতে আমি কথা গম পাইছো। গতিকে চাওঁ, এতিয়াও বৰ্তমান তেওঁলোক বিচাৰি আছে। অলপ এয়া চাওক, আমাৰ SDRF তেওঁলোকে বৰ্তমান অনুসন্ধান চলাই আছে। কিমান দূৰলৈকে তেওঁ সক্ষম হ'ব আমি অলপ পিছতে জনাম, আৰু আশা আছে নিশ্চয় আমি তেওঁলোকে উলিয়াবলৈ সক্ষম হ'ব। এয়া চাওক, আমাৰ ৰাইজ বহুত একত্ৰিত হৈছে ইয়াত। এনেকুৱা ঘটনা ঘটিব নালাগিছিল, কিন্তু হৈছে। এইটো নিয়তিৰ খেল। গতিকে তেওঁলোকে এতিয়া সন্ধানহীন হোৱা ল'ৰা দুটিক বিচাৰি আছে।